মেঘালয়ৰ এটা ইনচিডেণ্ট আপোনালোকে সকলোৱে অৱগত। কেইদিনমান আগত ৰাজাপালা ভেটবাৰীত আপোনাৰ মেঘালয় ৰাজ্যৰ ভিতৰত কোনোবা এজন নন ট্ৰাইবেল মানুহ গাৰো মানুহক মাৰিছে, তাত ডেথ হৈছে বুলি আমি গম পাইছোঁ। এইটো মেঘালয় ৰাজ্যৰ ঘটনা। মেঘালয় ৰাজ্যৰ ঘটনা এইটো মেঘালয় চৰকাৰ বুজিব। মেঘালয় চৰকাৰ আমাৰ এন পি পি চৰকাৰ কৰ্ণাড শৰ্মা তেখেতে দোষীক শাস্তি দিয়ক, কাৰায়ত্ব কৰক, ইয়াত আমাৰ কোনো আপত্তি নাই। কিন্তু ঘটনা হ'ল আমাৰ অসম ৰাজ্যৰ দুখীয়া শ্ৰমিক যিকেইজন মেঘালয়ত গৈ আছে, মেঘালয়ত যোৱাৰ পিছত কিছুমান ঠাইত মেঘালয়ত প্ৰব্লেম হোৱা নাই আৰু কিছুমান ঠাইত মেঘালয়ত সমস্যাৰ সন্মুখীন হৈছে, যাৰ কাৰণে আজি আমি সংগঠনৰ ফালৰ পৰা আমাৰ দক্ষিণ আপাৰা মাৰ্কেটত জিলা আৰক্ষী অধীক্ষকক লগ কৰিব আহিছিলোঁ। আমি চাউথ চলমাৰা এছ পিক লগ কৰিলোঁ, এছ পিক লগ কৰি কথাষাৰ অৱগত কৰিলোঁ। অৱগত কৰাৰ পিছত এছ পিয়ে আমাক জনালে এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে আমি আগৰ পৰাই লাগি আছোঁ। যিহেতু আপোনালোকে এইখিনি কথা নতুনকৈ আৰু আমাক জনালে, আমাৰ ইয়াত ডি চি আছে, এছ পি আছে, মেঘালয়ৰ ডি চি এছ পি আছে, আমি সকলোৱে মিলি একগোট হৈ এইখিনি সমস্যাৰ সমাধান অতি সোনকালে আমি কৰিম। এইটো মোৰ কথা নহয়, এইটো চাউথ চলমাৰা এছ পিয়ে আমাক অৱগত কৰিলে। এতিয়া মোৰ কথা হ'ল আমি এইটো সাংবাদিক বা আজি এইটো চেনেলৰ মাধ্যমত মই মেঘালয় চৰকাৰ আৰু অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ, ঘটনা মেঘালয়ৰ ঘটনা, মেঘালয় ৰাজ্যৰ ঘটনা, মেঘালয়ত কি হৈছে মেঘালয়ত তদন্ত কৰক। মেঘালয়ত তদন্ত নকৰি অসমৰ শ্ৰমিকৰ ওপৰত যদি এই ধৰণৰ হাৰাশাস্তি চলে, এই ধৰণৰ অন্যায় হয়, এয়া কিন্তু ঠিক নহ'ব। এইটো ঠিক নহ'ব। আমাৰ দুখীয়া মানুহ মেঘালয়ৰ ওপৰত বহুত নিৰ্ভৰ। আজি এসপ্তাহ ধৰি 10 দিন ধৰি আমাৰ মেঘালয়ত বহুত শ্ৰমিক মেঘালয়ত যাব পৰা নাই। কাৰোবাৰ ঘৰত চাউল নাই, কাৰোবাৰ ঘৰত চেনি নাই, কাৰোবাৰ ঘৰত একদম পইচা পাতি একো নাই, এনেকুৱা হৈ গৈছে। যাৰ কাৰণে আমি অসম চৰকাৰ মেঘালয় চৰকাৰক কৈছোঁ, আপোনালোকে অতি সোনকালে এইখিনি সমস্যাৰ আপোনালোকে সমাধান উলিয়াই দিয়ক। আৰু আমাৰ জিলা প্ৰশাসনৰ লগত অলৰেডি জাষ্ট আমি বহি আহিছোঁ। জিলা প্ৰশাসনে আমাৰ আশ্বাস দিছে যে এইখিনি সমস্যা অতি শীঘ্ৰে তেখেতে সমাধান কৰিব বুলি কৈছে। যদি অতি শীঘ্ৰে সমস্যাটো সমাধান কৰে ভাল কথা, নহ'লে ইয়াৰ পিছত আৰু কি পদক্ষেপ লোৱা যায় আমি প্ৰশাসনৰ লগত মিলি আমি ৰাইজ একগোট হৈ সেই পদক্ষেপ ল'বলৈ বাধ্য হ'ম। আজি বিজনেছমেন কেইজন মেঘালয়ত গৈছিল। মেঘালয়ত কিছুমান ঠাইৰ পৰা আমাৰ বিজনেছমেন কেইটাই গাড়ী ঘূৰাই দিছে, কিছুমানক বজাৰ কৰিব দিয়া নাই। এইখিনি সমস্যা যেতিয়া আমি এনেকৈ শুনিলোঁ, তেতিয়া আমাক এছ পিক আমি অৱগত কৰিলোঁ। তেতিয়া এছ পি আমাক আশ্বাস দিছে, আপোনালোকে চিন্তা নকৰিব, যিখিনি সমস্যা আগত আছিল অলপ সমাধান হৈছে, এতিয়া নতুনকৈ যিখিনি সমস্যা হৈ আছে এইটো আমি অতি শীঘ্ৰে সমাধান কৰিম বুলি আমাৰ আশ্বাস দিছে। এতিয়া জিলা প্ৰশাসন আমাৰ দক্ষিণ আপাৰা মাৰ্কেটৰ ডি চি এছ পিৰ ওপৰত আমি ভৰসা ৰাখিছোঁ। আপোনালোকে অতি সোনকালে এইখিনি সমস্যাৰ সমাধান কৰক, এই বুলি মই মোৰ বক্তব্য শেষ কৰিছোঁ। এইখিনি সমস্যা মেঘালয় ৰাজ্যৰ ঘটনা মেঘালয়ত কৰিব দিয়ক, যাতে অসমৰ মানুহৰ ওপৰত কোনো ধৰণৰ হাৰাশাস্তি নহয় বুলি আমি এইটো আপোনালোকক অৱগত কৰিলোঁ। এই হুলস্থুলটো হ'ব নালাগে, কাৰণ আমি অসমৰ মানুহ হৈছে শান্তিপ্ৰিয় মানুহ। আমাৰ অসমৰ মানুহ কিন্তু হুলস্থুল কৰা নাই। মেঘালয়ৰ পৰা গাৰো মানুহবিলাক আহি ইয়াতে বজাৰ কৰি লৈ গৈ আছে, কিন্তু আমাৰ মানুহ ক'তো বাধা দিয়া নাই, কোনো হুলস্থুল কৰা নাই। সিহঁতে নিজে বজাৰ কৰি আছে, নিজে ব্যৱসায়ত নামিছে গাৰো মানুহ। ইয়াতে ক'বলগীয়া একো নাই, সিহঁতে ব্যৱসায় কৰে নেকি কৰে কৰক। আমাৰ অসমৰ মানুহ শান্তিপূৰ্ণভাৱে এইবিলাক চাই আছে। কিন্তু আগৰ পৰাই বিজনেছ কৰি আছিল কেইটামান বজাৰত, এতিয়া হয়তো সেই বজাৰত যাবলৈ নিদিয়ে। তো আমি আমাৰ জিলা আৰক্ষী অধীক্ষকক জনালোঁ, আমি জিলা আয়ুক্তৰ লগতো সোমবাৰে বহিম। আমাক যিখিনি আশ্বাস আৰু কথা দিলে যে আমি ইতিমধ্যে মেঘালয় প্ৰশাসনৰ লগত লাগি আছোঁ, তো মেঘালয় প্ৰশাসনৰ লগত কথা চলি আছে। আৰু আপোনালোকে কৈছে যদি আমি আৰু জানিলোঁ, যিমানখিনি কথা জানিলোঁ, তো আমি মেঘালয় এছ পি ডি চিৰ লগত কথা পাতিম, সিহঁতৰ লগত মিটিং কৰিম, কেনেদৰে সমস্যাটো সমাধান কৰা যায় এই বিষয়ত আমি গুৰুত্ব সহকাৰে আলোচনা কৰি ল'ম। তো আমাৰ বিশ্বাস আছে আমাৰ জিলা আৰক্ষী অধীক্ষকৰ ওপৰত, কাৰণ জিলা আৰক্ষী অধীক্ষক ইমান দিনে যি কাম কৰিছে বহুত ভাল কাম কৰিছে আমাৰ জিলাখনৰ বাবে। কাৰণ এই জিলাখন এটা গুণ্ডাৰাজ আছিল, দালাল ৰাজ আছিল, এই জিলাখন কৰপশ্যনে ভৰা আছিলে। তো জিলা আৰক্ষী অধীক্ষক অহাৰ লগে লগে গোটেইখিনি নিৰ্মূল কৰিলে। তো আমি সেইকাৰণে আশা ৰাখিছোঁ যে অসম মেঘালয়ৰ ঘটনাটো যাতে আৰু বৃদ্ধি নাপায়, অতি শীঘ্ৰে যাতে এই ঘটনাটো সমাধান হয়, এই বিশ্বাস আৰু আস্থা ৰাখিছোঁ। আৰু আমি গণতান্ত্ৰিকভাৱে আজিও ঘূৰি আহিছে কথাখিনি আমি আৰক্ষী অধীক্ষকক জনালোঁ। আমাক লোকচান হৈছে, আমাৰ ৰাইজতো লোকচান হ'বই। সিহঁতে কাঁচামাল লৈ যায়, এদিন দুদিন ঘৰত থাকিলে নষ্ট হৈ যায়, গতিকে এওঁলোকৰ বহুতখিনি লোকচান হৈছে। তো এই বিষয়টো বহুত গুৰুত্ব সহকাৰে লৈছে আৰক্ষী অধীক্ষক মহোদয়। আমাক কথা দিছে যে যিমান সোনকালে পাৰোঁ আমাৰ সমাধান কৰাৰ চেষ্টা কৰিম, লাগিলে আমি নিজে যাম, সিহঁতক মাতিম, মেঘালয় প্ৰশাসনক মাতিব লাগিলে। তো যিমান সোনকালে পাৰে সমাধান কৰিব বুলি আমাক এটা আশা দিছে, কথা দিছে।
তো আমি বিশ্বাস ৰাখিছোঁ অতি শীঘ্ৰে এইবিলাক সমাধান হ'ব আৰু আৰক্ষী অধীক্ষক মহোদয় বহুত কামৰ মানুহ আমি ইতিমধ্যে গম পাইছোঁ জিলাবাসী ৰাইজে গম পাইছে বহুত ভাল মানুহ এজন পঠাইছে আমাৰ জিলাখনত DGP মহোদয় এজন ভাল মানুহ পঠাইছে আমাৰ জিলাখনত বহুত গুৰুত্ব সহকাৰে এটা বস্তু লৈ কাম সমাধান কৰে এইটো আমাৰ বিশ্বাস আছে